অসম গণ পৰিষদৰ নিজাকৈ সিদ্ধান্ত লোৱা ক্ষমতা নাই নেকি? অসম গণ পৰিষদে নিজৰ জাতীয়তাবাদ, আঞ্চলিকতাবাদ হেৰুৱাই মৃত্যু ক্ষণ গণিছে নেকি? হয়, এই প্ৰশ্ন এইটো কাৰণে অৱকাশ হৈছে যে অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা সত্যব্ৰত কলিতাই পদত্যাগ কৰি তেওঁ গুৰুত্বপূৰ্ণ অভিযোগ আনিছে আৰু তেওঁ কৈছে অসম গণ পৰিষদে নিজাকৈ সিদ্ধান্ত লোৱা ক্ষমতা নাই। বিজেপিয়ে বলপূৰ্বকভাৱে যি সিদ্ধান্ত অসম গণ পৰিষদক জাপি দিয়ে সেই সিদ্ধান্ত নতশিৰে অসম গণ পৰিষদে মানি ল'ব লাগে। আৰু এই অভিযোগৰ পিছতেই আমাৰ মনলৈ কিছু প্ৰশ্ন আহিছে। আমি অসম গণ পৰিষদৰ নেতৃত্বক প্ৰশ্ন কৰিব খুজিছো, হাজাৰ হাজাৰ তেজাল যুৱক যুৱতী তেজৰ বিনিময়ত গঠন হোৱা অসম গণ পৰিষদে কিয় নিজৰ আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদ হেৰুৱাই মৃত্যুৰ ক্ষণ গণিছে? কিয় তেখেতলোকে নিজৰ ইতিহাস পাহৰি আজি বিজেপিৰ সৈতে একাকাৰ হৈ আছে? তেখেতলোকৰ বিদেশীমুক্ত অসমৰ সেই স্বপ্ন কলৈ গ'ল? কেৱল অতুল বৰা ডাঙৰীয়াৰ মন্ত্ৰিত্বৰ বাবেই অসম গণ পৰিষদ আজি জীয়াই থাকিব নেকি? অসম গণ পৰিষদৰ লক্ষ্য উদ্দেশ্য কি আছিল? কেৱল মন্ত্ৰিত্বই অসম গণ পৰিষদৰ স্বপ্ন নাছিল। অসম গণ পৰিষদে বিদেশীৰ বিৰুদ্ধে যি আন্দোলন কৰিছিল, হাজাৰ হাজাৰ তেজাল যুৱক যুৱতীৰ তেজৰ বিনিময়ত যি জাতীয়তাবাদ গঢ় লৈছিল, এইবোৰ কলৈ গ'ল? আজি জ্যেষ্ঠ নেতা সত্যব্ৰত কলিতাই পদত্যাগ কৰি আজি অসম গণ পৰিষদৰ নিজাকৈ ক্ষমতা ল'ব পৰা যি অধিকাৰ, এই অধিকাৰ নোহোৱা হোৱা বুলি যি অভিযোগ আনিছে, ইয়াৰ পিছত অসম গণ পৰিষদৰ সভাপতি অতুল বৰা ডাঙৰীয়াই লাজ পাব লাগিছিল নাই? তেওঁ আজি সভাপতিত্বৰ পৰা পদত্যাগ কৰি তেওঁ বিজেপিত যোগদান কৰিব লাগিছিল। আজি যি বিজেপি দলে অসম গণ পৰিষদক নিয়ন্ত্ৰণ কৰে, সেই বিজেপি দলৰ যোৱা 10 বছৰত 5জনকৈ সভাপতি সলনি হৈছে। কিন্তু অসম গণ পৰিষদৰ যদি আমি যোৱা 10 বছৰৰ ইতিহাস চাওঁ, কেৱল অতুল বৰা ডাঙৰীয়াই সভাপতি আসনখন খামুচি আছে। আৰু সেইবাবে আমি কওঁ অসম গণ পৰিষদৰ যি আঞ্চলিকতাবাদ, যি জাতীয়তাবাদ, এই জাতীয়তাবাদ আজি তেখেতলোকৰ লগত নাই। আৰু সেইবাবে অসমৰ মানুহে বিকল্প শক্তি জন্ম দিছে। এই বিকল্প শক্তিৰ নাম হ'ল ৰাইজৰ দল। আৰু ৰাইজৰ দলে নতুন প্ৰজন্মক লগত লৈ এখন নতুন অসমৰ পৰিকল্পনা কৰিছে, বিদেশীমুক্ত অসমৰ পৰিকল্পনা কৰিছে। আৰু নতুন অসম, বিদেশীমুক্ত অসমৰ কাৰণে ৰাইজৰ দলে যি ধৰণে আপোচবিহীন স্থিতিত থাকি কাম কৰি আছে, এই কাম কিন্তু আজি অসম গণ পৰিষদে কৰিব লাগিছিল, কিন্তু কৰিব পৰা নাই। কাৰণ অসম গণ পৰিষদৰ নিজাকৈ সিদ্ধান্ত লোৱা ক্ষমতা নাই। আমি কৈ গলো আৰু এই অভিযোগ আনিছে সদ্য পদত্যাগী অসম গণ পৰিষদৰ নেতা সত্যব্ৰত কলিতাই যে যোৱা 10 বছৰত বিজেপিয়ে 5জনকৈ সভাপতি সলনি কৰিছে আৰু সেই বিজেপিয়ে নিয়ন্ত্ৰণ কৰে অসম গণ পৰিষদক। কিন্তু যি অসম গণ পৰিষদক বিজেপিয়ে নিয়ন্ত্ৰণ কৰে, সেই অসম গণ পৰিষদৰ যোৱা 10 বছৰত সভাপতি এজনো সলনি হোৱা নাই। গতিকে আপোনালোকে ভাবক, আপোনালোকৰ দৃষ্টিভংগীয়ে আমাৰ কমেণ্ট বক্সত আহি আপোনালোকে মতামতসমূহ জনাওক যে অসম গণ পৰিষদে নিজৰ আঞ্চলিকতাবাদী, জাতীয়তাবাদী যি চিন্তা, এই চিন্তা হেৰুৱাইছে নেকি? বিদেশী মুক্ত সপোন দেখাই আসনলৈ অহা, মন্ত্ৰিত্ব আসন অলংকৃত কৰি থকা অসম গণ পৰিষদে আজি বিদেশী মুক্ত অসমৰ কথাবোৰ পাহৰিলে নেকি? আপোনালোকৰ দৃষ্টিভংগী, আপোনালোকৰ মতামতসমূহ আমাৰ কমেণ্ট বক্সত জনাওক। আমি ভাবো অসম গণ পৰিষদে আজিৰ তাৰিখত নিজৰ অস্তিত্ব হেৰুৱাই মৃত্যুৰ ক্ষণ গণিছে আৰু এই ক্ষণ অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বত গণিছে।